ধূলিৰে আৱৰিছে গুৱাহাটী মহানগৰী। গধুৰ ডাম্পাৰে চিন চাবে নোহোৱা কৰি পেলাইছে পকী পথৰ। ডাম্পাৰত কঢ়িওৱা মাটিৰ বাবে কদৰ্যময় পথৰ সৃষ্টি হৈছে আৰু পকী পথত মাটি পৰি সংঘটিত হৈছে কেইবাটাও পথ দুৰ্ঘটনা। দৃশ্য আমি দেখুৱাইছোঁ গুৱাহাটীৰ VIP ৰোডৰ পৰা আৰু VIP ৰোডত এতিয়া পথচাৰীৰ মাজত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে। কেনেধৰণৰ পৰিৱেশ আমি দেখুৱাবলৈ চেষ্টা কৰিম। পোনপটীয়াকৈ যাব বিচাৰিছোঁ VIP ৰোডত উপস্থিত আছে আমাৰ সতীৰ্থ জিতুমণি ডেকা পোনপটীয়াকৈ আপোনাৰ কাষলৈ আহিছোঁ। বৰ্তমান মহানগৰখন সমগ্ৰ মহানগৰীতে ধূলিৰে আৱৰি পৰা পৰিলক্ষিত হৈছে। গধুৰ যিসমূহ ডাম্পাৰ আছে সেই ডাম্পাৰসমূহে বাট পথৰো চিন নোহোৱা কৰি পেলাইছে। যিহেতু আপুনি VIP ৰোডত উপস্থিত আছে, গতিকে সেই VIP ৰোডত মাটি পেলোৱাৰ ফলত কেনেধৰণৰ পৰিৱেশৰ সৃষ্টি হৈছে আপোনাৰ কাষলৈ আহিছোঁ। হয়, নিশ্চিতভাৱে কাৰ ছত্ৰছায়াত কাৰ আশীৰ্বাদত নিশা হ'লে গুৱাহাটী মহানগৰত যি ডাম্পাৰ আছে, ডাম্পাৰৰ যি সন্ত্ৰাস বা ডাম্পাৰৰ যি অভাৰলোড তেওঁলোকে মাটি হওক বা বালি লৈ যায়, এই তাৰ ফলত গুৱাহাটী মহানগৰৰ প্ৰতিটো পথ ইতিমধ্যে ধূলিমৰে আৱৰি পৰিছে, বোকামৰে ভৰি পৰিছে, বালিৰে ভৰিছে। মই যিটো স্থানত আছোঁ এই স্থানটো VIP ৰোডৰ এটা উপপথৰ কাষত। এই উপপথত আপুনি দৃশ্য দেখিব নোৱাৰে আৰু তলৰ পিনে চালে দেখিব এইটো এটা পকী ৰাস্তা। এই পকী ৰাস্তাটো যে আপুনি এনেকৈ ভৰিৰে মোহৰি দিয়ে, এই স্থানত কিন্তু তলত পকী আছে। ৰাইজৰ ধন অপচয় কৰি এই পকী ৰাস্তাটো নিৰ্মাণ কৰিছিল, কিন্তু আজি এই স্থানটোত ইতিমধ্যে বালিৰে বা বোকাৰে ভৰি পৰিছে। ইয়াৰ কাৰণ হৈছে নিশা যি ডাম্পাৰ, এই ডাম্পাৰসমূহে যি অভাৰলোড তেওঁলোকে বালি হওক বা মাটি লৈ যায় আৰু যি দৌৰাত্মক, এই দৌৰাত্মকৰ ফলত এনেদৰে মাটিৰে পেলাই পেলাইছে। মই দৃশ্য দেখুৱাইছোঁ, যিহেতু শিলশাকো পাৰত, যি শিলশাকৰ কৃত্ৰিম বান ৰোধ কৰিবৰ কাৰণে অসম চৰকাৰে তেওঁলোকে খনন কাৰ্য চলাই আছে, ঠিকেই আছে, কিন্তু এই খনন কাৰ্যৰ পিছত ডাম্পাৰসমূহে যি অভাৰলোড তেওঁলোকে বালি হওক বা মাটি লৈ যায়, তাৰ ফলত বিভিন্ন অসুবিধা। স্থানীয় ৰাইজৰ পৰা মই এটা কথা জানিব বিচাৰিম, দাদা এই ৰাস্তাটো আপুনি দৈনিক অহা যোৱা কৰে, কিন্তু এই যে বালিৰে ভৰি পৰিছে, বোকাৰে ভৰি পৰিছে, এজাক কি বৰষুণ দিয়ালে পিছলি পৰিব, কেনেধৰণৰ অসুবিধাৰ সন্মুখীন হৈছে? বহুত অসুবিধাৰ সন্মুখীন হয়। আহাতে গাড়ী বেয়া হৈ গৈছে, কি পিছলি মাটি লাগি একদম চকাত মোৰ বেয়া হৈ গৈছে গাড়ী। এইটো চৰকাৰে অলপ চাব লাগে, বস্তুটো ঠিক কৰিব লাগে। খনন কাৰ্য কৰিছে এইটো ক'বলগীয়া আমাৰ একো নাই, কিন্তু অভাৰলোড যি ডাম্পাৰ আছে, ডাম্পাৰে যে মাটি হওক বা বালি লৈ যায়, এনেধৰণৰ সমস্যাৰ সন্মুখীন হৈছে। মূল পথটোত মানে বৰষুণ দিলে পিছলি পৰে পানীবোৰ। হয়, ইহঁতে অলপ হেৰি কৰিব লাগে, পানী চানী মাৰিব লাগে। বস্তুটো বহুত ধূলিও হৈছে একদম চাৰিওফালে। গাড়ী চাক বহি থকা জেগাখিনিত ধূলি নাই, বাল্টি চিটত পূৰাই ধূলি আছে। পানী মৰা দেখা নাই নেকি? নাই পানী নামাৰে ইহঁতে। ছাত্ৰ ছাত্ৰী অভিভাৱক সকলোৰে অসুবিধা হৈছে। সকলোৰে অসুবিধা হৈছে। আহাতে দিগদাৰ, যাওঁতে দিগদাৰ, গাড়ীবিলাক য'তে ত'তে ৰখাইও থৈ দিয়ে। বহুত আমি দেখুৱাইছোঁ তেখেতৰ চিটৰ দিছিলোঁ, এই চাওক যে ধূলিৰে আৱৰি পৰিছে এই পথটোৰে অহা যোৱাতে। ইতিমধ্যে আমি উল্লেখ কৰিছোঁৱে যে এই যিহেতু খনন কাৰ্য চলি আছে, খনন কাৰ্য যিবোৰ মাটি আছে, এই মাটিসমূহ এই পথেৰে অৰ্থাৎ গুৱাহাটী মহানগৰৰ VIP ৰোডেৰে লৈ যোৱা হয়। এই স্থানত কিন্তু বালিৰে উপচি পৰিছে, বোকাৰে উপচি পৰিছে, কিন্তু কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই, যাৰ ফলত গুৱাহাটী মহানগৰ ইতিমধ্যে ধূলিমৰে আৱৰি পৰিছে। দৌৰাত্মক যি ডাম্পাৰ আছে, এই ডাম্পাৰসমূহ কোনে ৰোধ কৰিব? কাৰ ছত্ৰছায়াত, কাৰ আশীৰ্বাদত গুৱাহাটী মহানগৰীৰ মূল পথসমূহত এনেদৰে ডাম্পাৰসমূহ চলি থাকে, যাৰ ফলত বিভিন্ন সময়ত দুৰ্ঘটনা সংঘটিত হৈছে, বিভিন্নগৰাকী লোক ইতিমধ্যে নিহত হৈছে, আহত হৈছে, তাৰ পিছতো কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। আমি দৃশ্য দেখুৱাইছোঁ, ধূলিৰে আৱৰি পৰিছে প্ৰতিটো পথ। যিহেতু আমি উল্লেখ কৰিব লাগিব যে গুৱাহাটী মহানগৰৰ যিটো মূল পথ VIP ৰোড, এই VIP ৰোডটো ইতিমধ্যে একেবাৰে বালিৰে উপচি পৰিছে, বোকাৰে উপচি পৰিছে, কিন্তু কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই এই স্থানত বা অসম প্ৰশাসনৰ যিবোৰ ব্যৱস্থা আছে। কিন্তু আমি উল্লেখ কৰিব লাগিব, যিহেতু কিছুদিন পিছতে হয়তো বাৰিষা কাল আহিব, বৰষুণ দিব আৰু বৰষুণ দিয়াৰ লগে লগে একেবাৰে পিছলি পৰিব। এটা মানে উল্লেখ কৰিব লাগিব যে চোৰ গ'লে বুদ্ধি, বৰষুণ গ'লে জাপি, সেনেধৰণৰ কথা হৈ পৰিছে নেকি? যেতিয়া মানুহৰ দুৰ্ঘটনা হ'ব তেওঁলোকে তেতিয়া পানী মাৰিব বা ৰাস্তা চাফা কৰিব, এনেধৰণৰ ব্যৱস্থা কৰিব নেকি? মই পুনৰ দেখুৱাব উল্লেখ কৰিছোঁ, এই পথটো মোৰ সহযোগী অনিৰ্বাণক দেখুৱাব অনুৰোধ জনাইছোঁ। এই পথটো দেখুৱাওক, যিটো স্থানত বালিৰে উপচি পৰিছে, এইটো এটা মূল পথ। এই মূল পথ যে মই যে ভৰিৰে গুচাই দিওঁ, তলত কিন্তু পকী আছে। ৰাইজৰ ধন অপচয় কৰি এই স্থানটো তেওঁলোকে নিৰ্মাণ কৰিছিল, ঠিকেই, কিন্তু এতিয়া এই ডাম্পাৰৰ যি সন্ত্ৰাস, ডাম্পাৰৰ যি তেওঁলোকৰ ব্যৱস্থা, এই ব্যৱস্থাৰ কাৰণে এনেদৰে ধূলিময় হৈ পৰিছে মূল পথসমূহ। কেতিয়ালৈ ব্যৱস্থা গ্ৰহণ কৰিব চৰকাৰ প্ৰশাসনে? ইতিমধ্যে দল সংগঠন হওক, স্থানীয় ৰাইজে বিভিন্ন সময়ত কিন্তু প্ৰশাসনক জনাই আহিছে অতি শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰিবলৈ, কিন্তু আজি পৰ্যন্ত
কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই, যাৰ ফলত VIP ৰোডৰ পৰা একেবাৰে চন্দ্ৰপুৰলৈকে যিটো মূল পথ আছে এই মূল পথটোত ইতিমধ্যে সম্পূৰ্ণৰূপে মাটিৰে আৱৰি ধৰিছে, যাৰ ফলত একজাক বৰষুণ দিলে বা একজাক কিছু পৰিমাণে পানী যদি পৰে সেই পানী পৰা ঠাইটোত কিন্তু পিছলি পৰিছে, যাৰ ফলত বিভিন্ন সময়ত দুৰ্ঘটনা সংঘটিত হৈছে। কিন্তু আমি উল্লেখ কৰিব লাগিব যে যিখন চৰকাৰে ডাম্পাৰৰ কথা বিভিন্ন সময়ত কৈ আহিছে বা কৈ থাকে, সেই সময়তে কিন্তু ডাম্পাৰৰ যি দৌৰাত্মক চলি আছে বা ডাম্পাৰৰ যি অভাৰলোড, এই অভাৰলোডৰ কাৰণে এনেধৰণৰ ব্যৱস্থা সংঘটিত হৈছে। কিন্তু কেতিয়ালৈ ব্যৱস্থা গ্ৰহণ কৰিব চৰকাৰ প্ৰশাসনে, তাক লৈ ইতিমধ্যে ক্ষোভ প্ৰকাশ কৰিছে দল সংগঠনে, ক্ষোভ প্ৰকাশ কৰিছে স্থানীয় লোকে। ইতিমধ্যে আমি যোৱাকালি উল্লেখ কৰিছোঁ যে নাৰেংগী মহাবিদ্যালয় বা নাৰেংগী হাইস্কুলৰ সন্মুখত যি স্থানত তেওঁলোকে বালি পেলাই থৈ দিছে বা মাটি পেলাই থৈছে, তাৰ ফলত কিন্তু ছাত্ৰ ছাত্ৰীসকলে বিভিন্ন অসুবিধাৰ সন্মুখীন হৈছে। মাস্ক নাইবা আন মুখ কাপোৰ তেওঁলোকে মুখত মাৰিয়ে বিদ্যালয়ত বা মহাবিদ্যালয়ত প্ৰৱেশ কৰিব লগা হৈছে। ইয়াৰ পিছতো কিন্তু সতৰ্ক হোৱা নাই প্ৰশাসন ব্যৱস্থা বা চৰকাৰৰ যিবোৰ বিষয়ববী আছে। সেইবাবে মই পুনৰ ক'ব বিচাৰিছোঁ যে কাৰ ছত্ৰছায়াত, কাৰ আশীৰ্বাদত গুৱাহাটী মহানগৰৰ মূল পথসমূহত এনেদৰে দৌৰাত্মকভাৱে ডাম্পাৰসমূহ চলি আছে, কাৰ আশীৰ্বাদৰ বাবে এনেদৰে অভাৰলোড হিচাপে নিশা হ'লে গুৱাহাটী মহানগৰ প্ৰতিটো পথতে ডাম্পাৰসমূহ চলি আছে। কেতিয়ালৈ অসম চৰকাৰৰ বিষয়ববী জিতুমণি ডেকা, এই মুহূৰ্তত আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। পৰৱৰ্তী সময়ত পুনৰবাৰ আমি আপোনাৰ সৈতে সংযোগ স্থাপনৰ চেষ্টা কৰিম আৰু এই পথৰ বাবে এতিয়া সৰু ল'ৰা ছোৱালী হওক বা যিসমূহ বৃদ্ধ লোক আছে বা যিসকল তাত স্থানীয় লোক আছে বসবাস কৰে, সেই লোকসকলৰ জীৱনৰ প্ৰতি ভাবুকিৰ সৃষ্টি হৈছে, যিহেতু শ্বাস প্ৰশ্বাসজনিত ৰোগকে আদি কৰি বিভিন্ন ধৰণৰ ৰোগত আক্ৰান্ত হৈ পৰিছে স্থানীয় লোকসকল কেৱল মাত্ৰ এই পথছোৱাত পেলাই থোৱা ধূলিৰ বাবে।